السلام عليكم ورحمة الله وبركاته نحمده ونصلي على رسوله الكريم أما بعد صلوا على الحبيب صلى الله تعالى على محمد صلى الله عليه وسلم প্রিয় দিনদার মুসলমান ইমানদার মুত্তাকিন সকল আজি আপোনালোকৰ খিদমতত মুসলিম শরীফৰ এটা হাদিস লৈ আহিলোঁ যে হাদিসটো এটা তসবি এনেকুৱা আছে যে আমলটো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত জুৱাইৰিয়া রাদিয়াল্লাহু তাআলা আনহা শিকাইছিলে। আমলটো কি হযরত জুৱাইৰিয়া রাদিয়াল্লাহু তাআলা আনহা হাদিস বর্ণনা কৰিছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম একদিন ফজৰৰ নামাজৰ টাইমত মোৰ পৰা গ'ল, যোৱাৰ পিছত চাস্তৰ নামাজৰ পিছত আকৌ আহিলে, আহি কিনে দেখিলে যে যেতিয়া মোৰ পৰা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম গৈছিলে মছজিদত, যে মই তেতিয়াৰ পৰা যায় নামাজত বহি আছিলোঁ, আকৌ চাস্তৰ নামাজৰ পিছত যেতিয়া আহি দেখিলে মই সেই হালততে বহি আছোঁ, জিকিৰ আসকাৰত মশগুল হৈ আছোঁ। তো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে যে তোমাক মই যেনেকৈ অৱস্থাত থৈ গৈছিলোঁ আহি সেনেকুৱা অৱস্থাতে দেখিলোঁ। তো ক'লে জি ইয়া ৰাছুলাল্লাহ, মই তসবিহ তালিল জিকিৰ আসকাৰ কৰি আছোঁ। তো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে মই তোমাৰ ওচৰৰ পৰা যেতিয়া গ'লোঁ, যোৱাৰ পিছত মই এনেকুৱা এটা কলেমা মই 3 বাৰ পঢ়িছোঁ, পঢ়াৰ পিছত ইয়াৰ সওয়াব যদি তুমি ৰাতিপুৱাৰ পৰা লৈ এতিয়ালৈকে যিমানখিনি তসবিহ জিকিৰ আসকাৰ কৰিলা আৰু মই যে এই কলেমাটো 3 বাৰ পঢ়িছোঁ, যদি আমলনামা যদি ওজন কৰা যায় নেকিৰ পাল্লাত, তো তোমাৰ ইমানখিনি জিকিৰ আসকাৰ কৰিছে যিমানখিনি, আৰু এই কলেমাৰ যদি এক পাল্লাত উঠাই দিয়া হয়, মই যে 3 বাৰ এই কলেমাটা পঢ়িছোঁ, তোমাৰ আমলনামাৰ মোকাবেলাত মোৰ আমলনামাৰ কৈছে বহুত কি হ'ব, ওজনত ভাৰী হ'ব। তেতিয়া ক'লে আমলটো কি হয়, তসবিহটো শিকাই দিলে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে কলেমাটো আমি রাতিবা কেইবার পড়িম, 3 বার পড়িম। সুবহানাল্লাহি ওয়া বিহামদিহি আদাদা খালকিহি ওয়া রিদা নাফসিহি ওয়া জিনাতা আরশিহি ওয়া মিদাদা কালিমাতিহি। মুসলিম শরীফের হাদিস ইমানখিনি যে হযরত জুৱাইৰিয়া রাদিয়াল্লাহু তাআলা আনহা বর্ণনা কৰিছে যে আল্লাহৰ নবী ফজৰৰ নামাজৰ সময়ত মোৰ পৰা গ'ল, চাস্তৰ নামাজৰ পিছত আহিছে, মই সেনেকা হালততে বহি আছিলোঁ, জিকিৰ আসকাৰ তসবিহ তালিল কৰি আছিলে। আল্লাহ নবী আহি সুধিলে তুমি সেনেকা অৱস্থাতে বহি আছা? বোলে জি, মই তসবিহ তালিল কৰি আছিলোঁ। তো আল্লাহ নবী ক'লে তুমি যে ৰাতিৰ পৰা এতিয়ালৈকে যিমান জিকিৰ আসকাৰ তসবিহ তালিল কৰিলা আৰু মই যে এই কলেমাটো 3 বাৰ পঢ়িছোঁ, তোমাৰ আমল নামাতকে মোকাবেলাত মোৰ এই তসবিৰ আমলটো হৈছে ভাৰী হ'ব, ওজনী হ'ব। তো আমি যদি সকলোৱে যদি ৰাতিপুৱা এই তসবিহটো এই কলেমা যদি আমি 3 বাৰকে পঢ়োঁ, ইনশাল্লাহ আমাৰো নেকিৰ পাল্লাত বহুত ফায়দা হ'ব, ভাৰী হ'ব, ওজনী হ'ব কাল কিয়ামতৰ দিন। তো দোয়াটো মই আকৌ একবার পড়ি শুনাইছোঁ, সকলে মন দি শুনক আৰু পাৰিলে বহিত লিখি কেনে মুখস্থ কৰক, ফায়দা হ'ব ইনশাআল্লাহ। মুসলিম শরীফের হাদিস। সুবহানাল্লাহি ওয়া বিহামদিহি আদাদা খালকিহি ওয়া রিদা নাফসিহি ওয়া জিনাদা আরশিহি ওয়া মিদাদা কালিমাতিহি। ইমানখিনি যদি আমি ৰাতিপুৱা 3 বাৰ পঢ়ব, কেনেকুৱা কি ফজিলত মই সব কৈ দিছোঁ, ইনশাআল্লাহ সকলে আমল কৰিব চেষ্টা কৰিব। আসসালামু আলাইকুম।